মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত ডেমক্ৰেচি লাইভ আৰু মৰমলাল ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত হৈ যায় অসমৰ প্ৰভাৱশালী একগৰাকী মহিলাৰ সম্বৰ্ধনাৰ উদ্বোধনী অনুষ্ঠান। অনুষ্ঠানত প্ৰতীকাত্মকভাৱে তালিকাত অন্তৰ্ভুক্ত বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী তথা গুৰু ডক্টৰ মল্লিকা কন্দলী, আধ্যাত্মিক লেখিকা অলকানন্দা দত্ত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চিত্ৰ তথা ভাস্কৰ্য শিল্পী অৰুন্ধতী চৌধুৰী, কণ্ঠশিল্পী তথা সমাজ সেৱিকা হৰিজন পৰিয়ালৰ সন্তানৰ বাবে কাম কৰি অহা ৰত্নমৰ সঞ্চালিকা ববিতা শৰ্মা, কবি আবৃত্তিকাৰ শিক্ষয়িত্ৰী তথ্যচিত্ৰ নিৰ্মাতা মামণি কলিতা ডেকা, আন্তঃৰাষ্ট্ৰীয় ফটো আৰু ক্ৰীড়া সাংবাদিক গীতিকা তালুকদাৰ, লেখিকা চলচ্চিত্ৰ সমালোচক নম্ৰতা দত্ত আৰু কণ্ঠশিল্পী নীলাক্ষী চাংকাকতিক সমীক্ষাৰ স্মাৰক প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। সাংবাদিক মৰম কুমাৰ আৰু অভিনেত্ৰী হেমলতা চেতিয়া গগৈয়ে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নাট্যকাৰ পৰিচালক দুলাল ৰয়, বিশিষ্ট শিক্ষাবিদ তথা প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ দয়ানন্দ পাঠক, বিশিষ্ট সংখ্যাতত্ত্ববিদ তথা ক্ৰীড়াবিদ ভৰত ৰাজ, লেখক শংকৰদেৱাদৱ ৰমেন দাস, এমট্ৰনৰ সঞ্চালক তথা সমাজকৰ্মী দিনমণি ভাণ্ডাৰ কায়স্থ, শিলচৰৰ সমাজকৰ্মী মিহিৰ নন্দী, ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা তথা বিশিষ্ট কবি ডক্টৰ নীলিমা গোস্বামী শৰ্মা, বিশিষ্ট চলচ্চিত্ৰ সমালোচক উৎপল দত্ত আৰু লেখক চিত্ৰনাট্যকাৰ অৰ্ণৱজান ডেকা। উক্ত অনুষ্ঠানতে মাতৃ দিৱসৰ মাহৰ লগত সংগতি ৰাখি মা মোৰ মা শীৰ্ষক মুখপত্ৰখনি উন্মোচন কৰা হয়। লগতে টুটুমণি দত্তৰ গ্ৰন্থ ৰঙালী বিহুৰ কিছু কথা উন্মোচন কৰে বিশিষ্ট ব্যক্তিসকলে। সফল নাৰী আৰু মাতৃৰ সম্বৰ্ধনা জনোৱা হয় জুনুমণি বৰুৱা, লেখিকা সমাজ সেৱিকা জুৰি বৰুৱা, গহপুৰৰ লেখিকা ৰুণুদেৱী বৰুৱা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ খ' খ' খেলুৱৈ জুৰি দাস বৰা, কবি সমাজ সেৱিকা দীপাৰাণী দেৱী, সমাজ সেৱিকা ডক্টৰ নম্ৰতা শৰ্মা আৰু অভিনেত্ৰী হেমলতা চেতিয়া গগৈ। অনুষ্ঠানৰ আৰম্ভণিতে দীপাৰাণী দেৱী আৰু সহযোগীসকলে দিহানাম পৰিৱেশন কৰি ভক্তিময় অনুভৱেৰে প্ৰেক্ষাগৃহ ভৰাই তোলে। মা বিষয়ক কবিতা পাঠ কৰে দীপিকা দেৱী কলিতা, জিনুমণি বৰুৱা আৰু দীপাৰাণী দেৱীয়ে। আনহাতে দীপ্তি বৰুৱাৰ পৰিচালনাত অনুষ্ঠানৰ আৰম্ভণিতে পুৰুষমুখী সাংস্কৃতিক সংঘৰ একাংশ জ্যেষ্ঠ শিল্পীৰ দ্বাৰা আৰু নন্দিতা গোস্বামীৰ পৰিচালনাত অনুষ্ঠানৰ শেষত একাংশ শিশু শিল্পীৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীত দুটি আছিল অন্যতম দিশ। সেইদৰে অজন্তা গোস্বামীৰ তবলাবাদনে অনুষ্ঠানৰ গাম্ভীৰ্যতা বঢ়াই তোলে। কণমানি তানিষ্ঠায়ো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত পৰিৱেশন কৰি উপস্থিতসকলক আপ্লুত কৰে। অনুষ্ঠানত গোলাঘাটৰ ৯৬ বছৰীয়া সৰ্বৰহী জ্যেষ্ঠ মহিলা পদ্মেশ্বৰী কলিতাক স্মৃতি শক্তি সম্বৰ্ধনা জনোৱা হয়। সেইদৰে পশ্চিম মণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত লিণ্টু বৰাৰ স্বৰ্গগত মাতৃ সৰস্বতী বৰাক বিশেষভাৱে স্মৰণ কৰা হয় অনুষ্ঠানৰ প্ৰাৰম্ভত। উক্ত অনুষ্ঠানতে বজালীৰ নিত্যানন্দৰ যুৱ সমাজ সেৱিকা মণিকা দেৱীক কৃতজ্ঞতা জনোৱা হয়। আনহাতে সাংবাদিক ৰাজীৱ কাকতি, লেখিকা সমাজ সেৱিকা ৰমিছা বেগম, সমাজকৰ্মী ছাজন ভূঞা, সমাজকৰ্মী ব্ৰজান সন্দিকৈ, সঞ্জুতা বেগম। অনুষ্ঠানত সাংবাদিক ৰাজীৱ কাকতি, লেখিকা সমাজ সেৱিকা ৰমিছা বেগম, সমাজকৰ্মী ছাজন ভূঞা, ব্ৰজান সন্দিকৈ, সঞ্জু মই আগবঢ়াই নি আছোঁ। প্ৰতি বছৰে কিছুমান কৰ্মশালা কৰাওঁ